উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ অনিল নগৰত। এতিয়া আমি ইয়াৰে লোকেল স্থায়ী লোকৰ মাজত আমি যাম জানিবলৈ কিছু ভাষ্য। মানে অতিশয় দুৰ্ভাগ্যজনক আমাৰ পৰিস্থিতি। অনিল নগৰ নবীন নগৰত এজাক বৰষুণ হ'লে এঘণ্টাৰ বৰষুণত আমাৰ এককাল পানী হ'ল। আমি চাউনি নোহোৱা পানী আপুনি কেনেকৈ যাব? আপুনি কৰ্ম সংস্কৃতি কেনেকৈ দেখুৱাব? মুখ্যমন্ত্ৰীয়ে কয় যে আপোনালোকে কৰ্ম সংস্কৃতি দেখুৱাওক, টাইমত আহক অফিচত, টাইমত আপোনালোকে স্কুল যাওক, অফিচ যাওক। কেনেকৈ যাব? 7 বজাৰ পৰা পানী, এতিয়া 12 বাজিব হ'ল, এতিয়ালৈ শেষ নহ'ল পানী। মেচিনকেইটা ফুলদানি সদৃশ কৰি সজাই থৈছে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি অন্ততঃ এই মেচিনকেইটা কাৰ্যক্ষম কৰি তোলক, প্ৰপাৰ মানুহ দিয়ক, একদম কৰ্ম সংস্কৃতি থকা মানুহ আমাক লাগে, নহ'লে আমাৰ অৱস্থা তথাপিব। সেয়ে কৈছোঁ যে আমাক ডাইভাৰশ্যন লাগে। অনিল নগৰ নবীন নগৰৰ পানী উইদাউট ডাইভাৰশ্যন ন' চলিউশ্যন। চানমাৰী পুহৰণীয়া আৰু আপোনাৰ বামুণী মৈদাম এই পানীখিনি আপোনাৰ ডাইভাৰশ্যন নকৰিলে আমি কেতিয়াও হাৰি যাব নোৱাৰোঁ, আমাৰ পৰিত্ৰাণ নাই। আৰু এটা কথা কওঁ, এই ষ্টেপবিলাক গোটেই ভাঙি আছে। গোটেই মানুহখিনি অহা একমাত্ৰ ৰাস্তা আমাৰ ফুটপাথৰ ষ্টেপ এনেকৈ ভাঙিছে, তাত যদি মানুহ পৰে তেনেহ'লে চিধা ব্ৰহ্মপুত্ৰত যাব। প্ৰাণৰ সংকট ভুগিছোঁ। পিডব্লিউডি ডিপাৰ্টমেণ্ট আপোনালোকক জনাম, মুখ্যমন্ত্ৰী মহোদয় অতি সোনকালে তেওঁলোকক আদেশ দিয়ক, আমাৰ ফুটপাথখিনি চাওক, আমাৰ এই স্লেবখিনি ভালকৈ কৰক, নহ'লে আমাৰ অৱস্থা নাই। আমাৰ পৰিত্ৰাণ লাগে, পৰিত্ৰাণ বিচাৰিছোঁ কৃত্ৰিম বানপানীৰ পৰা। এইটো এটা জ্বলন্ত সমস্যা। এইটোত চৰকাৰে কোনো গুৰুত্ব নাই। চৰকাৰ আহে যায়, তেওঁলোকে এই বিষয়ত কোনো গুৰুত্ব দিয়া নাই। আৰু আমাৰ যিটো চানমাৰী বামুণী মৈদামৰ বা শৰণীয়াৰ পানীবোৰ ইয়াতে লিংক কৰি দিছে। ওপৰৰ পৰা পানীবোৰ যেতিয়া নামি আহিব তেতিয়া আমাৰ দেখা যায় ইয়াতে পানী বেছি হয়। আৰু পাম্পকেইটা দিছে, পাম্পকেইটা এটা সমাধানৰ সূত্ৰ নহয়। পাম্পকেইটাৰ সমাধানৰ সূত্ৰ নহয়, সমাধান কৰিব লাগিব পাৰ্মানেণ্ট। আজি যদি চানমাৰীৰ বা বামুণীমৈদামৰ যিখিনি পানী তাত জমা হয়, সেইখিনি পানী ইয়াতে লিংক কৰি নিদি যদি তেওঁলোকে যদি এটা বেলেগ যদি এটা ভৰলু নদীৰ দৰেকৈ আউটলেট এটা বনালে হয়, মই ভাবোঁ এনেকুৱা জ্বলন্ত সমস্যা আজি পানী হ'লেও অলপ হ'লেও কম হ'ল হয়। কিন্তু এতিয়া যেতিয়া বামুণী মৈদাম, চানমাৰী বা শৰণীয়াৰ পানীবোৰ ইয়াতে যেতিয়া আহি যাব, ওপৰৰ পৰা যেতিয়া নামি আহিব, লগে লগে ইয়াতে পানীৰ সমস্যাটো বৃদ্ধি হয়। এইটো এনেকৈ চলি আছে, কংগ্ৰেছ চৰকাৰৰ দিনতো এনেকৈ চলি আছে, বিজেপিৰ দিনতো এনেকৈ চলি আছে। আৰু তেওঁলোকে পাম্পকেইটা দিছে, পাম্পকেইটাই মানে সেইটো হেৰি নহয়। আৰু স্কুল ঘাট আজি চাওক, এজন যদি হাৰ্ট বেমাৰী মানুহ বা মই মোৰ হাৰ্টৰ বেমাৰ আছে, মোৰ 18ত হৈছিলে। আজি যদি মোৰ ৰাতি নহয় জানো বা এনেকুৱা পানীৰ সমস্যাত যদি মোৰ যদি কিবা বেমাৰটোও যদি হৈ যায়, তেতিয়াহ'লে মোক মেডিকেললৈ নিব কোনে বা মোৰ ঘৰৰ পৰিৱেশটো কেনেকুৱা হৈ যাব? অকল মই নহয়, মোৰ দৰে আৰু আন মানুহৰো তেনেকুৱা বেমাৰ হ'ব পাৰে। আজি ইয়াতে প্ৰেগনেঞ্চি মানুহ থাকে, কিবা থাকে বা প্ৰেছাৰ ষ্ট্ৰ'ক, হঠাৎ প্ৰেছাৰ ষ্ট্ৰ'ক হৈ যাব পাৰে। সেইবোৰ মানুহক যেতিয়া এক ধুতুৰি পানী হয়, এক গল পানী হয়, তেতিয়া মেডিকেললৈ কেনেকৈ নিব, সেই বিকল্প কিন্তু আজিলৈকে চৰকাৰে চিন্তা কৰা নাই। আৰু এইটো কথা চবতকৈ পানী হোৱাতকৈ মানুহ এসাঁজ নোখোৱাটো ভাল, কিন্তু যেতিয়া মানুহৰ বেমাৰ হ'ব তেতিয়া মেডিকেল কেনেকৈ পাব, সেইটো এটা ডাঙৰ সমস্যা। এতিয়া ৱাৰ্ড মেম্বাৰ আহিব, যেতিয়া পানী বেছি হ'ব, যেতিয়া নাও দিব, কিবা কৰিব, তেতিয়া হয়তো এবাৰ দেখা দিব। কিন্তু ৱাৰ্ড মেম্বাৰ এদিনেই আহিব, কিন্তু মানুহে ভোগাটোতো ভুগিয়ে আছে। এইটোতো আজিলৈকে একো কোৱা নাই। কাৰণ মই ইয়াত থাকিলোঁ, আজি 24 বছৰ থাকিলোঁ। 24 বছৰে এনেকৈ পানীত ভুগি আছোঁ। আগত গাৰ্ডৱাল নাছিলে, যেতিয়া পানী হয়, ভৰলু নদীত পানী বেছি হয়, চাৰিওফালে পানীটো বাগৰি যায়। তাৰপিছত তেওঁলোকে কি কৰিলে, কি গাৰ্ডৱাল দিলে, গাৰ্ডৱাল দি তেওঁলোকে মেচিন বহালে। কিন্তু গাৰ্ডৱালো দিলে, মেচিনো বহালে, কিন্তু পানীৰ সমস্যাটো তেওঁলোকে সমাধান কৰিব পৰা নাই। ৱাৰ্ড মেম্বাৰে কি ক'ব? য'ত নেকি মিনিষ্টাৰ বা মুখ্যমন্ত্ৰী তেওঁলোকে এই বিষয়ত সিদ্ধান্ত কৰিব পৰা নাই। এজন ৱাৰ্ড মেম্বাৰ, সৰু এটা মেম্বাৰ এটা এই বিষয়ত কি চিন্তা কৰিব? এইবোৰত কাউন্সিলৰ বা মেম্বাৰক এইবোৰ দুখী লাভ নাই। এইবোৰ হ'ল চৰকাৰ জগৰীয়া। চবৰ ঘৰত নহয়, কাৰোবাৰ ঘৰত পানী সোমায়। কিন্তু পানী সোমালে কিমান সমস্যা হয় এই মানুহ থকা মানুহে গম পায়। গতিকে মই বিশেষকৈ নকওঁ, পানীৰ সমস্যাটো চৰকাৰে যদি কিবা বিকল্প পদ্ধতি কৰি বা তেওঁলোকে যদি সেই চিন্তা কৰিব পৰা নাই, বাহিৰৰ পৰাই সেনেকুৱা টেকনিকেল ইঞ্জিনিয়াৰ আছে, কিবা আছে, তেওঁলোকক যদি আনি মেলি চাই যদি তেওঁলোকে বিকল্প পদ্ধতি কৰি এটা নদী
কৰি চানমাৰী পানীটো বামুণীৰ পানীটো যদি ডাইভাৰশ্যন কৰাৰ চিন্তা কৰে মই ভাবোঁ অনিল নগৰত পানী হ'লেও কম হ'ব। মই চৰকাৰক এইটোৱে কাটৰ আহ্বান জনাইছোঁ যাতে চৰকাৰে পানীৰ সমস্যাটো যিকোনো প্ৰকাৰে সোনকালে সিদ্ধান্ত সমস্যাটো সমাধান কৰে। পানী হওক কিন্তু ৰাস্তাত যেতিয়া এবুকু একগল পানী যেতিয়া নহয়, একাঠু পানী হওক বা 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে হ'ব, একাঠু পানী হ'লে মানুহৰ ইমান অসুবিধা নহয়। কিন্তু যেতিয়া একগললৈকে পানী যায় তেতিয়া মানুহৰ কিমান সমস্যা হয় সেই থকা মানুহজনেহে গম পায়।